গুড ইভিনিং ছাৰ। বহা। মাতিছিলে ছাৰ। কিয় কৰিলা? কি হৈছে তোমাৰ? সদায় তুমি এনেকৈ সোনকালে সোনকালে গৈ আছা। মান টেকনিক হয় তাতে, বুজিছাতো? মানে ছাৰ কোৱা আকৌ, কিবা প্ৰব্লেম হৈছে কোৱা। মানে ছাৰ আপোনাক মিছাকৈ কি ক'ম, মোৰ দেউতাৰ ৰিচেণ্টলি মানে এক্সিডেণ্ট হৈছিলে। তাৰে কাৰণে তেখেতক এভৰি ইভিনিং মানে ফিজিঅ'থেৰাপি ক্লিনিকৰ কাৰণে লৈ যাব লগা হয়। ভৰি এতিয়াও ইনজৰ্ড হৈ আছে। আচ্ছা, এইটো কথা। শুনা, তুমি এটা কাম কৰা, নতুন ফিজিঅ'থেৰাপি ষ্টাৰ্টআপ এটা খুলিছে, হিলৱেল বুলি। হিলৱেলৰ ফিজিঅ'থেৰাপিষ্টে নিজে ঘৰত আহি পেলাই ট্ৰিটমেণ্ট কৰে। আৰু তুমি তাৰ টাইম টেবুলটো তোমাৰ শ্বিডিউল মতে মিলাই ল'ব পাৰা। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা, বহুত বাজেট ফ্ৰেণ্ডলি হয়, গম পাইছা? তো তুমি ট্ৰিটমেণ্টটো ঘৰত হ'বলৈ দিয়া, আৰু তুমি আহি পেলাই অফিচৰ কামত লাগা, টেনশ্যনে নাই। ছাৰ মইতো গম পোৱা নাছিলোঁ, বাট বহুত হেল্পফুল হয়। মই আজিয়ে গৈ হিলৱেলক কণ্টেক্ট কৰিম। আৰু থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ ফৰ আহোঁ ছাৰ। আচ্ছা শুনা, পেণ্ডিং মেইলকেইটা মই তোমাক পঠাই থৈ দিছোঁ, এতিয়া গৈ পেলাই সেইকেইটা চোৱা। আজিতো সোনকালে যাবও নালাগে। এতিয়া ট্ৰিটমেণ্ট ঘৰতেই।